৪৭তম নাট্যবৰ্ষ আবাহনৰ আজিৰ পৰা শুভ উদ্বোধনী আমাৰ সন্মানীয় বিধানসভাৰ অধ্যক্ষ মহোদয় ৰঞ্জিত দাসদেৱ তেখেতে উদ্বোধন কৰিলে আৰু আমাৰ যিখন ৰংগবেদিকা প্ৰতিনিধি অসমীয়া প্ৰতিনিধি কাকতৰ মুদ্ৰক যতীন চৌধুৰীদেৱ তেখেতে উন্মোচন কৰিছে মন্ত্ৰী প্ৰজনক আমাৰ স্থানীয় বিধায়ক ৰয়দিন আৰু মোহন শইকীয়া ছাৰৰ বঁটা প্ৰাপক আমাৰ অতি শ্ৰদ্ধাৰ জুৰি বাইদেউ আটাইখিনিৰ উপস্থিতিত আজিৰ ৪৭তম নাট্যবৰ্ষৰ শুভাৰম্ভণি হৈ গৈছে পাঠশালা শিক্ষানগৰী পাঠশালা সাংস্কৃতিক নগৰী পাঠশালা আৰু প্ৰতি বছৰে কৈ আহোঁ যে ইয়াৰ পৰাই আৰম্ভণি হয় আৰু দৰ্শকৰ আমি আশীৰ্বাদ শিৰত বিচাৰোঁ কাৰণ ৯টা মাহ ৯.৫ 10টা মাহ একেটা পৰ্যায়ত একেটা উৎসাহ লৈ ১৫০ মানুহে একেলগে কাম কৰি থকাটো বৰ সহজ নহয় গতিকে ইয়াত ৰাইজৰ আশীৰ্বাদ একেবাৰে তুংগত থাকিলেহে খুব নিয়াৰিকৈ শৃংখলিতভাৱে নটৰাজৰ কামখিনি পাৰ হৈ যায় গতিকে আৰু মই সদায় কওঁ যে ৰাইজে মোৰ কাৰণে ভগৱান কাৰণ অতি সততাৰে নিষ্ঠাৰে একাগ্ৰতাৰে মঞ্চখনৰ ওপৰত পূজা কৰাৰ সময় মোৰ অভিনয় কৰা সময়খিনি গতিকে সেই সময়খিনি ঈশ্বৰক উদ্দেশ্যি যেতিয়া মই সততাৰে কামখিনি কৰি আছোঁ ঈশ্বৰে আশীৰ্বাদ দিছে আৰু তাৰ কাৰণেই আবাহনে এটা শিখৰমুখী যাত্ৰা আজি ৪৭ বছৰ ধৰি অতিক্ৰম কৰি আহিছে এই বৰ্ষতো আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ সেইখন ভিন্ন ৰসৰ নাটক আছে প্ৰতি বছৰে চেষ্টা কৰি আহিছোঁ যাতে অলপ কিছু পৃথক দিব পাৰোঁ নাজানো কিমানখিনি সক্ষম হৈছোঁ চেষ্টা কিন্তু অব্যাহত আছে আৰু এইবাৰ আছে অমাৱস্যা মীনা কুমাৰী আৰু চম্পক সমাধিবৰ ৰুম নম্বৰ 508 অমাৱস্যা মীনা কুমাৰী অভিজিত ভট্টাচাৰ্যদেৱৰ আৰু বাকী নাটকসমূহ চাওক আপোনাক কেনে পালে আমাক জনাব পাঠশালাৰ পৰাই যিহেতু আৰম্ভণি হয় গতিকে পাঠশালাবাসী ৰাইজৰ মতামতটো আমাৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ হয় তেখেতসকলে আপোনালোকৰ বহুমুখীয়া মতামত লৈ আমি অনাগত সময়ত যদি কিবা ভুল ত্ৰুটি হয় তাক শুধৰাবলৈও আমি চেষ্টা কৰিম অনাগত সময়ত আৰু নতুন প্ৰস্তুতি আগবাঢ়ি আহিবলৈ চেষ্টা কৰিম সফলতা বিফলতাতকৈ ডাঙৰ কথা হৈছে এই যে এটা মনৰ শান্তিৰে যে মানুহে কাম কৰিব পৰা এটা পৰিৱেশ সৃষ্টি কৰাটো বৰ ডাঙৰ কথা কাৰণ যেতিয়া এইটো হৈছে সৃষ্টিশীল কৰ্ম এটা এইটো আৰু অকল হাতৰ জোৰৰ কাম নহয় ফেক্টৰী নহয় এইটো যিহেতু এটা সৃষ্টিশীলতাৰে কাম কৰি থকা যায় গতিকে এনেকুৱা ধৰণৰ আমি যদিও ভ্ৰাম্যমানক ব্যৱসায়িক দৃষ্টিভংগীৰে সদায় চাওঁ সকলো মানুহে চায় তৎসত্বেও কিন্তু ভ্ৰাম্যমানখন এটা আত্মিক মানুহৰ মাজত এটা সম্পৰ্ক থাকে যিসকলে ইয়াত কৰ্মৰত হৈ থাকে তেওঁলোকৰ সৃষ্টিশীলতাৰ মাজেদিহে কৰ্মৰত হৈ থাকে গতিকে সৃষ্টিশীল মানুহসকলৰ কাৰণে কিন্তু মনৰ শান্তিটো বৰ ডাঙৰ কথা স্বাস্থ্যৰ শান্তিৰ লগতে মনৰ শান্তিটো বৰ ডাঙৰ কথা আৰু সেই মনৰ শান্তিটোৰ কাৰণে এটা পৰিৱেশ সৃষ্টি কৰিব লাগে একেলগে হাতে হাত ধৰি আগবাঢ়ি যোৱাৰ এটা পৰিৱেশ সৃষ্টি কৰিব লাগে যিটো কৃষ্ণৰেড্ডীয়ে কৰিছিলে আৰু তেখেতৰ সেই পদক্ষেপকে অনুসৰণ কৰি মই কৰিবলৈ চেষ্টা কৰি আহিছোঁ আৰু যাৰ কাৰণে চাগে দৰ্শকৰ দৃষ্টিত বা ৰাইজৰ দৃষ্টিত বা গণ্যমান্য ব্যক্তিসকলৰ দৃষ্টিত কিছু দূৰলৈকে আবাহনৰ নাম সফলতাৰ শীৰ্ষত ৰাখিছে তেওঁলোকে আমি খুব উৎসাহিত হৈছোঁ তাৰ কাৰণে সেইটো মই মঞ্চটো ক'লোৱেই যে মোৰ কাৰণে মানে সকলো বঁটাৰে ঊৰ্ধত হ'ব চাগে কাৰণ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰক মই যিমান লগ পাইছোঁ খুব ঈশ্বৰৰ পৰা পাইছোঁ আৰু মোৰ কাৰণে সৌভাগ্য যে মোক নিৰ্বাচন কৰিছে সঁচাকৈ আজি সোমায়েই আকৌ মনত পৰিছে আগৰ কথাবোৰ আৰু মই চকু মুদিলেও এতিয়াও মোৰ এনেকুৱা হয় ঘৰত থাকিলেও শইকীয়া ছাৰক যেন দেখা পাওঁ তেখেতৰ কথন ভংগী তেখেতৰ কথা মানে যিবিলাক বচন বা ডাইৰেকশ্যন মানে ভাবিব নোৱাৰি সকলোকে ভাল পাওঁ সকলোকে শ্ৰদ্ধা কৰোঁ কিন্তু ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰ মোৰ আদৰ্শ পুৰুষ এইখিনিয়ে কৰিছিলোঁ আজি ৪৭ বছৰ হ'ল মই বহুত বছৰ কৰিলোঁ আৰু এটা কথা যেতিয়া প্ৰথম বছৰৰ পৰা যেনেকুৱা এটা আমি আলোড়নৰ সৃষ্টি কৰিছিলোঁ আৰু এই মই এৰি নিদিয়ালৈকে এৰি দিয়াৰ পিছতো প্ৰস্তুতি বেছ সুন্দৰকৈ চলাইছে গতিকে আজি এই ৪৭ বছৰ বয়সত আজি যিখিনি মানুহ দেখিছোঁ যিখিনি চাব আহিছে থিয়েটাৰ এইবিলাক গম পাব এইটো ষ্টেণ্ডাৰ্ডটো আগৰ দৰে থকা যেন মই পাওঁ আৰু ৰখা বুলি মই দৃঢ় প্ৰতিজ্ঞ আৰু কৰিম এইটো গতিকে প্ৰস্তুতিও এইটো ৰাখিছে গতিকে বেছি কথা নকওঁ আজি মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যেন আমি যিমান দিন আমাৰ থিয়েটাৰ চলে এই নাট্য যাত্ৰা যেন সুচাৰুৰূপে চলি থাকে বজালীৰ যিটো স্বাভিমান আবাহন থিয়েটাৰক লৈ আবাহন থিয়েটাৰে জন্মলগ্নৰ পৰাই মুখপাত্ৰ ৰংগবেদিকা প্ৰকাশ কৰি আহিছে আৰু তেওঁলোকে এই ৰংগবেদিকাখন এটা উচ্চ মানদণ্ডৰ কিতাপ প্ৰকাশ কৰে আৰু এনেধৰণৰ এখন বজালী অঞ্চলত মোৰ জন্মস্থান মোৰ নিজৰ ভূমিখণ্ডত আহি এই ৰংগবেদিকা উন্মোচন কৰিবলৈ পাই মই আচলতে আনন্দিত হৈছোঁ
গৌৰৱান্বিত হৈছোঁ আৰু আবাহন থিয়েটাৰৰ দুকুৰি 7 বছৰৰ যিটো নাট যাত্ৰা, এই নাট যাত্ৰা অব্যাহত থাকক আৰু বহু দূৰলৈ গুচি যাওক, এইটোৱে মই কামনা কৰোঁ। সেয়েহে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে আবাহন তাৰ নামেই পৰিচয় বজালী মাথলা আৰু অসমীয়া আইন এটা অতি সুন্দৰ সত্তা আৰু এটা ভাল লগা নাম আবাহন থিয়েটাৰ। মোৰ নিমন্ত্ৰিত বিশিষ্ট অতিথিসকল, মোৰ শ্ৰদ্ধাৰ ধৰ্ম নাট্যপ্ৰেমী ৰাইজসকল, মোৰ পাঠ্যপ্ৰতিষ্ঠ সাংবাদিক বন্ধুসকল, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সিংহযাত্ৰাৰ জৰিয়তে সমগ্ৰ বিশ্বৰ ভিতৰতে অসমত প্ৰথমবাৰৰ বাবে নাটক উপহাৰ দিছিলে আৰু মহাপুৰুষ শংকৰদেৱে পৰৱৰ্তী সময়ত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।